আজি সমগ্ৰ দেশে উদযাপন কৰিছে ৭৯ সংখ্যক স্বাধীনতা দিৱস আৰু যিসকল ব্যক্তি আচলতে অক্লান্ত প্ৰচেষ্টা আৰু ত্যাগৰ বিনিময়ত ভাৰতবৰ্ষই ব্ৰিটিছ শাসনৰ পৰা মুক্তি লাভ কৰিলে তেখেতসকলক শ্ৰদ্ধাৰে কৰি আজি আমিও সমগ্ৰ ভাৰতবাসীক এই স্বাধীনতা দিৱসৰ শুভকামনা জ্ঞাপন কৰিছো। আৰু এই মুহূৰ্তত আমি যোৰহাটৰ এগৰাকী মুক্তিযোদ্ধাৰ গৃহত উপস্থিত আছো। আপোনালোকে ইতিমধ্যে দেখিছে তেখেতক সংবাদ মাধ্যমৰ পৰ্দাত খগেশ্বৰ গগৈ দেৱ। তেখেতে ১০৬ বছৰ ইতিমধ্যে গৰকিছে। পোনপ্ৰথমে মই তেখেতক দেখাই ল'ব বিচাৰিছোঁ। এই মুহূৰ্তত তেখেত আচলতে শাৰীৰিকভাৱে অসুস্থ। ১০৬ বছৰ ইতিমধ্যে গৰকিছে। শতায়ু গৰাকা যোৰহাটৰ একমাত্ৰ মুক্তিযোদ্ধা বুলি ক'লেও আচলতে ভুল কোৱা নহ'ব। তেখেতৰ পৰা পোনপ্ৰথমে কথা পাতিবলৈ চেষ্টা কৰিম। তেখেতে আচলতে স্পষ্টকৈ কথাখিনি আচলতে কোৱাত কিছু ক্ষেত্ৰত অসুবিধা হ'ব। তথাপিতো আমি এই মুহূৰ্তত তেখেতৰ পৰা এটা শুভেচ্ছা ল'বলৈ চেষ্টা কৰিম। আপুনি অলপ যদি তেখেতক সহায় কৰি দিয়ে, কৈ দিয়ে যে আজি আপোনালোকৰ এই উপস্থিতি মোক যথেষ্ট উৎসাহিত কৰিছে। আপোনালোকৰ এই আগমনে মোক এইজন নতুন প্ৰাণ, নতুন বল যিনি যে আনন্দ উৎসাহিত কৰিছে তাৰ কাৰণে অশেষ কৃতজ্ঞতা জনাইছোঁ। আৰু আগলৈও যেন এই আনন্দ উৎসাহ জগাই তুলিবলৈ অন্তৰত অধিক কম বেমাৰতা দান কৰিব। আপোনালোকৰ যিখন কামনা কৰিলোঁ। লগতে দুয়োজনে এখনি সুখৰ আনিব তাৰ কাৰণেও মই আশীৰ্বাদ জনাইছোঁ। তেখেতৰ পৰা আমি এই মুহূৰ্তত শুভেচ্ছা বাৰ্তা হিচাপে জানিবলৈ চেষ্টা কৰিলোঁ। আপোনাৰ ওচৰলৈকে আহিম। যিহেতুকে আপোনাৰ দেউতাই আপোনাক কিবা কয় নেকি স্বাধীনতা সংগ্ৰামৰ কথা? দেউতাই কেনেকৈ স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিছিলে সেই কথাখিনি সময়ে সময়ে কয়। বিশেষকৈ যে অসমৰে হওক যিখিনি নেতৃস্থানীয় লোক এই ঘৰত পদাৰ্পণ কৰি গৈছে। যোৰহাটৰ কৃষ্ণনাথ শৰ্মা আমাৰ ঘৰলৈ আহিছে, হৰিজন বন্ধু। তাৰপিছত যিখিনি ৰাজনৈতিক বীৰ, সৰ্বেশ্বৰ বৰদলৈ, তিলেশ্বৰ বৰদলৈ, দেৱেশ্বৰ বৰদলৈ, এইখিনি তেখেতৰ প্ৰিয় সংগী আছিলে। তাৰ আগতেও তিলক গগৈ, তাৰপিছত যিখিনি সংগ্ৰামী নেতৃত্ব আছিলে প্ৰায়খিনিয়ে ইয়ালৈ আহিছে, এই ঘৰত পদাৰ্পণ কৰিছে। আৰু তেখেতৰ আদৰ্শৰে আমি অনুপ্ৰাণিত হৈ আছোঁ বুলি ক'ব পাৰি। আৰু এতিয়াও আমি মই যিটো মানে সমাজকৰ্মী হিচাপে আছোঁ, তেখেতৰ আদৰ্শৰে গ্ৰহণ কৰি আছোঁ। সেই সময়ৰ কথা দেউতা কেনেকৈ স্বাধীনতা সংগ্ৰামত গৈছিলে, স্বাধীনতা লাভ কৰাৰ সময়ত কেনেদৰে আছিলে, আপোনালোকক সেই সময়ত নিশ্চয়কৈ কৈছিলে চাগে। হয়, যদি অলপমান কয় দেউতাৰ বিষয়ে। দেউতাৰ ঘৰ আছিলে জাজি তামুলী চিগাত, যোৰহাট জিলাৰ এক সীমামূৰীয়া অঞ্চল। সেই সময়ত তেওঁলোকে জাজি নৈখন পাৰ হৈ আহিব লগা হৈছিলে। তাত দলং নাছিলে আৰু মানে নাও বা অন্যান্য পথাৰে সাঁতুৰি পাৰ হ'ব লগা হৈছিলে। আৰু যেতিয়া স্বাধীনতা সংগ্ৰামৰ বাণীসমূহ এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিব লগা হৈছিলে, তেতিয়া যথেষ্ট কষ্ট কৰিছিলে। আৰু বিশেষকৈ ঘৰত তেওঁলোকে থাকিবলৈ পোৱা নাছিলেই। ৰাতি হ'লে ব্ৰিটিছে ঘৰত তালাচী চলাই বুলি কৈছিলে, আৰু সেইকাৰণে ৰাতিও তেখেতসকলে ঘৰত সাধাৰণতে নাথাকে। আৰু কেতিয়াবা পুলিচে খেদাৰ ভয়ত বা কৰায়ত্ব কৰিলেও তেখেতসকলক অটব্য অৰণ্যৰ মাজত এৰি থৈ আহিছিলে। আৰু সেই অৰণ্যত যাতে তেওঁলোকে খোৱা বোৱাৰ বস্তুখিনি নিজৰ হাততে ৰাখিছিলে, ভীমকল ৰাখিছিলে, কোমল চাউল ৰাখিছিলে, এনেকৈ বস্তুখিনি লৈ যায় আৰু তেনেকেই সংগ্ৰাম কৰিছিলে, যথেষ্ট কষ্ট কৰিছিলে। আৰু যিখিনি তেওঁলোকে বিদেশী বস্তু বৰ্জন, কানি নিবাৰণ, সেই সকলোখিনি আন্দোলনতে ব্যস্ত আছিলে। বিশেষকৈ গান্ধীজী 1934 চনত এই যিটো দহাবৰা চুকৰ হৰিজন নামঘৰ প্ৰতিষ্ঠা কৰিছিলে, সেই সময়তো তেখেতে আছিলে। তাৰপিছত পণ্ডিত জৱাহৰলাল নেহৰু যেতিয়া পুৰণি কংগ্ৰেছ ভৱনটো মুকলি কৰিছিলে,
সেই সময়তো দেউতা অফিচ ছেক্ৰেটাৰী হিচাপে আছিলে। যথেষ্টখিনি তেখেতৰ অভিজ্ঞতা আছে। এক ৰাজনৈতিক দিশত মানে তেখেতে গোটেই খিনি আচলতে বৰ্ণনা কৰিব পাৰে। কিন্তু সেইখিনি আগতেই যদি আমি সংৰক্ষণ কৰি ৰাখিব পাৰিলোহেঁতেন তেতিয়া হয়তো ভৱিষ্যত প্ৰজন্মৰ কাৰণে সুবিধা হ'লহেঁতেন। কিন্তু আমাৰ কিছু অসুবিধাৰ কাৰণে আমিও সৰু আছিলোঁ সেই সময়ত, আমি ইমান অনুভৱ নকৰিলোঁ। তথাপিও দেউতাই যথেষ্টখিনি কষ্ট কৰি গ'ল। আৰু বিশেষকৈ তেখেতৰ নিজা বুলিবলৈ একো নাই, নিজা বুলিবলৈ তেখেতৰ ঘৰখনো নাই। যিখন অৰিজিনেল ঘৰ সেই তাত সম্পত্তি আছে, কিন্তু সেই সম্পত্তিৰ লোভ নকৰিলে তেখেতে টাউনলৈ গুচি আহিলে। আৰু গুচি অহা যিখন জেগা সেই জেগাকণো এতিয়া তেওঁ স্থায়ী পট্টা হিচাপে গ্ৰহণ কৰা নাই। যোৰহাট পৌৰসভাৰ দ্বাৰা যিটো সংৰক্ষিত এলেকা, সেই সংৰক্ষিত এলেকাত সেই সময়ত কুলধৰ চলিহা আছিলে আমাৰ ঘৰৰ ওচৰতে। কুলধৰ চলিহাহঁতে ক'লে যে তুমি ইয়াতেই বহা। যোগেন শইকীয়া আছিলে তেতিয়া। বিভিন্ন নেতাসকলে তেখেতক ইয়াতে বহা বুলি ক'লে। তেখেতে তেতিয়া ইয়াতেই থাকিলে, কংগ্ৰেছ ভৱনটো চোৱা চিতা কৰিলে। গোটেই জীৱনটো তেখেতে খদ্দৰ পৰিধান কৰিলে, চাইকেল চলাই ঘূৰি ফুৰিলে, বা বিভিন্ন তেখেতৰ চৰকাৰী সুবিধা দিবলৈ দিছিলে যদিও তেখেতে গ্ৰহণ কৰিবলৈ নিবিচাৰিলে। আৰু যিটো শেহতীয়াকৈ যিটো ৰাজ্যিক পেঞ্চন লাভ কৰিলে সেইটো ঘৰৰ আচলতে মাৰ গালি খাইহে তেখেতে গ্ৰহণ কৰিছে। প্ৰথমতে নিজৰ ভায়েকেই আগতে গ্ৰহণ কৰিলে, কিন্তু দেউতাই সেইটো ল'ব বিচৰা নাছিলে। তেখেতৰ আচলতে সৰল জীৱন যাপনটোৱে আচলতে বিচাৰে। এতিয়াও তেখেতৰ কোনো একো ইচ্ছা নাই বা লালসা নাই, কোনো সম্পত্তিৰ প্ৰতি লোভো নাই। কিন্তু তেখেতৰ জীৱন কালতেই এই মাটিখিনি আমি তেখেতে যিখিনি বাস কৰি আছে, এই মাটিখিনি যদি দি থৈ যায় তেখেতৰ পুৰণতে হয়তো থাকিব। যিহেতু 106 বছৰ হ'ল, আৰু কিমান দিন থাকিব। এই সময়ছোৱাতে যদি চৰকাৰে তেখেতক ভূমি পট্টাটো দি যায় তেতিয়াহ'লে তেখেতে নিশ্চয় মনত শান্তি লাভ কৰিব। আৰু যোৰহাটবাসীয়েও সেইটো এটা বিচাৰে, শান্তি পাব বুলি আশা ৰাখিছোঁ। তেখেতৰ স্বাস্থ্য ভাল বুলিয়ে ক'ব লাগিব। তেখেতৰ যিটো মেমৰি, সেই মেমৰি শক্তিটো যথেষ্ট উন্নত, আমাতকৈ যথেষ্ট উন্নত। যোৱা চনলৈকে মনত আছে। যোৱা বছৰলৈকে বা 6 মাহমানৰ আগলৈকে সম্পূৰ্ণভাৱে আছিলে। এতিয়া কাণেৰে নুশুনা হৈছে। কাণেৰে নুশুনা হোৱাৰ কাৰণে মানে উত্তৰটো দিবলৈ অসুবিধা পায়। কিন্তু অলপ দিনৰ আগতে তেখেতৰ যিখন স্কুল পঢ়া স্কুল, তামুলীচিগা স্কুল, সেই স্কুলৰ পৰা শিক্ষকসকল আহিছিলে। এনেকুৱাকে ধুনীয়াকে কৈছে কথাখিনি, মানে আমিও অভিভূত হৈছোঁ আৰু শিক্ষকসকলেও অভিভূত হৈছে যে গোটেই মেমৰিখিনি তেখেতৰ আছে। স্মৃতি শক্তিটো যথেষ্ট প্ৰবল। আৰু আজিৰ দিনটোত তেখেতে আজি নিজেই অনুভৱ কৰি কৈছে যে এই দুটা দিনতে স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস, এই দুটাতে বিশেষকৈ জনসাধাৰণৰ সমাগম হয় এই ঘৰখনত। সেইটো এটা তেখেতক উৎসাহ দি আহিছে। আৰু তেখেতে যিমানখিনি সন্মান পাব লাগে সেইখিনি সন্মান পাইছে। কিন্তু চৰকাৰে যদি মাটিডোখৰ দি যায় তেতিয়াহ'লে উচিত সন্মান পাব বুলি ভাবোঁ। বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া যোৰহাটলৈ আহিছিলে তেতিয়া যোৰহাটৰ উপায়ুক্তক এই কথাটো অৱগত কৰিছিলে যে তেখেতক ভূমি পট্টাটো দিব লাগে। কিন্তু কিবা কাৰণত সেইটো গঢ়ি উঠা নাই। যোৰহাট পৌৰসভায়ো যিখন আপত্তিবিহীন পত্ৰ, সেই আপত্তিবিহীন পত্ৰ দিয়া নাই বুলি আমি জানিব পাৰিছোঁ। এনে ক্ষেত্ৰতে কিছু পিছ পৰি আছে। আকৌ 15 আগষ্ট 26 জানুৱাৰীতে এই কথাটো ওলায়। আমি ভাবিছোঁ এইবাৰ যদি বা পৰৱৰ্তী সময়ত তেখেতৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰে আমি সুখী হ'ম। আৰু তেখেতৰ স্বাস্থ্যৰ ক্ষেত্ৰতো যদি চৰকাৰে কিবা পুঁজি এটা আগবঢ়ায় তেতিয়া নিশ্চয় সহায়ক হ'ব। এইখিনিকে আমি কামনা কৰিছোঁ। কিন্তু তেখেতে আজিলৈকে একো চৰকাৰী বা বিচাৰিবলৈ লালসা নাই। ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আপোনালোকে গোটেই প্ৰতিবেদনটো চালে। এয়া ককা, 106 বছৰ গৰকা, আমাৰ সকলোৰে মৰমৰ ককা, মুক্তিযোদ্ধা। 100 বছৰ শতায়ু গৰকা বুলি কৈছোঁ, 106 বছৰ। আৰু ককাৰ পুত্ৰ তেখেত ধীৰেন গগৈ তেখেতৰ নাম। আৰু ককাৰ গোটেই স্বাধীনতা সংগ্ৰামৰ
যিখন আচলতে পৃষ্ঠা সেই পৃষ্ঠাসমূহ আপোনালোকে ইতিমধ্যে গম পালে আৰু কেইটামান সমস্যাও আছে সমস্যা মানে প্ৰথম কথা হৈছে যিটো মাটিৰ সমস্যা আৰু এটা কথা আপোনালোকক কৈছো যে ককায়ে স্বাধীনতা সংগ্ৰাম কৰাৰ দিনাৰ পৰাই আজিৰ দিনালৈকে কোনোদিন ককায়ে ধন সম্পত্তি অথবা কোনো ক্ষেত্ৰত লালসা নাই যি চৰকাৰে ৰাজ্যিক পেঞ্চন দিয়ে সেই ৰাজ্যিক পেঞ্চনৰ ক্ষেত্ৰতো ককাৰ কোনো আশা নাছিলে ককায়ে সেয়া আবেদন কৰা নাছিলে কিন্তু অৱশ্যে ককায়ে ৰাজ্যিক পেঞ্চন লাভ কৰিছে বিশেষ কাৰণত কিন্তু ককাৰ যিখিনি মাটি আচলতে ইয়াৰ সেই মাটিখিনিও পৌৰসভাই এখন আপত্তিবিহীন প্ৰমাণপত্ৰ নিদিয়াৰ বাবে আজিলৈকে ককাৰ নামত আচলতে মাটিখিনি কাৰ্যকৰী হোৱা নাই গতিকে এই গোটেইকেইটা ব্যৱস্থাত চৰকাৰ তথা প্ৰশাসনে গুৰুত্ব আৰোপ কৰক যোৰহাট পৌৰসভাই গুৰুত্ব আৰোপ কৰক যোৰহাট প্ৰশাসনে গুৰুত্ব আৰোপ কৰক আৰু অতি শীঘ্ৰেই ককাৰ এই সকলোখিনি সমস্যা দূৰ কৰি এটা সুন্দৰ জীৱন ককাক কটোৱাত ককাক আৰু যাতে স্বাস্থ্যৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰে সেয়ে আমি আজি এই মুহূৰ্তত আপোনালোকক এই প্ৰতিবেদনৰ যোগেদি আমি অনুৰোধ জনাইছো আৰু ককা সদায় ভালে থাকক আৰু ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ আপোনালোকক আমি শুভেচ্ছা জ্ঞাপন কৰিলো ধন্যবাদ প্ৰতিটো ক্ৰিয়েটিভ যাত্ৰাৰ আৰম্ভণিৰ আঁৰত থাকে আপোনাৰ চিন্তা আপোনাৰ চিন্তাক বাস্তৱায়িত কৰিবলৈ আমি এনজে প্ৰডাকশ্যন প্লেনিঙৰ পৰা ষ্টৰী বৰ্ডিঙলৈ প্ৰতিটো সময়ত প্ৰতিটো ক্ষেত্ৰত আমি আপোনাৰ সহায়ৰ বাবে প্ৰস্তুত এক্সপাৰ্ট ড্ৰোন অপাৰেটৰ আৰু বেষ্ট লাইটিঙৰ সৈতে ক্ৰিয়েটিভকৈ প্ৰতিটো মুভমেণ্ট আমাৰ কেমেৰাত কেপচাৰ কৰি এক্সপাৰ্ট এডিটিং এনিমেশ্যন মিউজিক আৰু সাউণ্ড ডিজাইনিঙৰ সৈতে আমি দিওঁ আপোনাৰ চিন্তাক বাস্তৱ ৰূপ আপোনাৰ এক্সপেক্টেশ্যনছক ৰিয়েলিটিলৈ লৈ যোৱাৰ দায়িত্ব আমাৰ এনজে প্ৰডাকশ্যন your vision our creation আপোনাৰ ক্ৰিয়েটিভ যাত্ৰাৰ আমি হ'ম সহযোগী এনজে প্ৰডাকশ্যনৰ সৈতে আজিয়ে যোগাযোগ কৰক